Hello everyone, welcome back to my channel Cricket Adda Assam. So finally ICC ODI World Cup 2027 যি আছিল ২৭ৰ বিশ্বকাপ ক্ৰিকেটৰ ভেনুৰ বিষয়ে আহি গ'ল খবৰ যে ভেনুজ কেইখন এনাউন্স হ'ল যে ক'ত আমি জানো যে সাউথ আফ্ৰিকা, জিম্বাবৱে আৰু নামিবিয়া এই তিনিখন কাণ্ট্ৰিত মেচ হ'ব আৰু তিনিখন কাণ্ট্ৰিত 2027ৰ ৱৰ্ল্ড কাপ যি হ'ব অনুষ্ঠিত তাৰে ভেনুজৰ নাম আহি গ'ল মানে কোনখন দেশৰ কোন কোন ষ্টেডিয়ামত মেচ হ'ব তো সকলোখিনি কথা কম লগতে CSK এটা কথা কম CSK কেম্পৰ পৰা এটা নিউজ আহিছে গতিকে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে শেষলৈ চাব কাৰণ এনেকুৱা লেটেষ্ট আপডেট মই লৈ আনিছো আপোনালোকৰ মাজত আৰু এইবাৰ ICC ODI ৱৰ্ল্ড কাপ যি হ'ব 27ত 14টা টিমে খেলিব অক্টোবৰৰ পৰা নৱেম্বৰৰ লাষ্টলৈ যাব আৰু মেচও বেছি হ'ব অলমোষ্ট 60খন মান মেচ হ'ব 14টা টিম আৰু ফৰমেটটো মই এক্সপ্লেইন কৰি এটা ভিডিঅ' বনাইছো চোৱা নাই যদি আপোনালোকে প্ৰথমতে সেইটো ভিডিঅ' চাই লওক কি সিস্টেমত এবাৰ হ'ব অলপ সিস্টেমটো বলে এতিয়া কথা কম যে তিনিখন দেশৰ হ'ব কত মেচ হ'ব তো টোটেল ভেনু যদি মই কওঁ টোটেল 12খন ভেনুত হ'ব তিনিখন দেশৰ মাজত প্ৰথমতে মই ডাঙৰ নাম লম সাউথ আফ্ৰিকাৰ 8খন ষ্টেডিয়ামত মেচ হ'ব তো প্ৰথমখন হ'ল ৱেণ্ডাৰাৰ ষ্টেডিয়াম এইখন আছে জোহান্সবাৰ্গত তাৰপিছত আছে সেঞ্চুৰিয়ন তাৰপিছত আছে নিউল্যান্ড ক্ৰিকেট গ্ৰাউণ্ড কেপটাউনত আছে কিংছমিথ ক্ৰিকেট গ্ৰাউণ্ড ডাৰবানত আছে সেন্ট জৰ্জ পাৰ্ক তাৰপিছত মাংগুৱাং ওভেল তাৰপিছত আছে বোলান পাৰ্ক পাৰ্লৰ আছে বাফেলো পাৰ্ক তো এই 8খন যি ষ্টেডিয়াম সাউথ আফ্ৰিকাৰ এই 8খনত হ'ব তাৰ লগতে জিম্বাবৱেৰ যদি কওঁ 3খন ষ্টেডিয়াম সিলেক্ট কৰা গৈছে হাৰাৰে স্পৰ্টছ ক্লাব হাৰাৰেত আছে কুইন্স স্পৰ্ট ক্লাব বুলাৱাত আছে আৰু ফালেমচি টুনা ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম ভিক্টোৰিয়া ফলছত আছে এইখন হ'ল জিম্বাবৱেৰ তাৰপিছত নামিবিয়াৰ যদি কওঁ নামিবিয়া এখন ষ্টেডিয়াম পাইছে নামিবিয়া ক্ৰিকেট গ্ৰাউণ্ড উইণ্ডহক তো ইয়াতে আছে নামিবিয়াৰ এখন ষ্টেডিয়াম তো নামিবিয়াই যে পাইছে সেইটোৱে ডাঙৰ কথা 50 অভাৰ ODI ৱৰ্ল্ড কাপ হোষ্ট কৰাৰ কাৰণে তো এইকেইটা ভেনুত ICC ODI ৱৰ্ল্ড কাপ হ'ব 27ৰ আৰু ইণ্টাৰেষ্টিং হ'ব ফৰমেটৰ ওপৰত ভিডিঅ' বনাইছো আপোনালোকে চাওক আৰু এতিয়া মই কথা পাতিম CSK কেম্পৰ পৰা আৰু এটা নিউজ আহিছে যে CSK আৰু MI ট্ৰেড কৰিব বিচাৰিছে CSKৰ পৰা শিৱম ডুবে আৰু খলিল আহমেদক ট্ৰেড কৰিব বিচাৰিছে ইন এক্সচেঞ্জ অফ হাৰ্দিক পাণ্ডিয়া তো হাৰ্দিক পাণ্ডিয়াক মুম্বাই ইণ্ডিয়ানছে দিব বিচাৰিছে তাৰ এক্সচেঞ্জত ল'ব বিচাৰিছে খলিল আহমেদ আৰু আমাৰ শিৱম ডুবেক তো কাৰণ মুম্বাই ইণ্ডিয়ানছে বিচৰা নাই যে ট্ৰেণ্ট বল্টক যাব দিয়া কাৰণ ট্ৰেণ্ট বল্ট এটা লেফট আৰ্ম পেচাৰ তেওঁলোকক লেফট আৰ্ম পেচাৰ এটা লাগে এতিয়া কিমান সত্যতা আছে এই কথাটো অফিচিয়েল চ'ৰ্চৰ পৰা গম পালেহে জানা যাব যে কিমান কি সত্যতা আছে তো এতিয়া আৰ্লি চ'ৰ্চৰ পৰা গম পোৱা গৈছে যে শিৱম ডুবে আৰু খলিল আহমেদ দুজন প্লেয়াৰৰ এক্সচেঞ্জত এজন প্লেয়াৰ দিব সেইজন হ'ল আমাৰ হাৰ্দিক পাণ্ডিয়া তো আহিবলগীয়া টাইমত গম পোৱা যাব যে কেনেকুৱা কি হয় ইণ্টাৰেষ্টিং নিউজ IPLৰ পৰা আহি আছে ব্ৰেণ্ডন মেককুলাম হেড কোচ হোৱাৰো কথা চলি আছে CSKৰ তাৰ উপৰি বহুখিনি ভালেখিনি খবৰ যি আছে মই আপডেট দি দেখিম আপোনালোকক গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক প্ৰথমতে আৰু লাইক কৰি দিব আৰু ক্ৰিকেট প্ৰেমী ৰাইজৰ লগত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো